সন্মানীয় ডিব্ৰুগড় আমাৰ সংবাদকৰ্মীসকল সংবাদ বন্ধুসকল আমি জাতীয় জনগোষ্ঠী ঐক্য মঞ্চই যেহেতু অহা কাইলৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ ডিব্ৰুগড়ত আহি গণৰাজ্য দিৱস হিচাপে পতাকা উত্তোলন কৰিব সেই গতিকে মুখ্যমন্ত্ৰীক উদ্দেশ্য কৰি আমি কিছু বক্তব্য আগবঢ়াব বিচাৰিছোঁ মুখ্যমন্ত্ৰী আচলতে দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে ডিব্ৰুগড় চহৰখন ডিব্ৰুগড় পৌৰসভাৰ পৰা পৌৰ নিগমলৈ উন্নীতকৰণ হ'ল কিন্তু সেই যি পৌৰ নিগম উন্নীতকৰণ হ'ল যেনেধৰণে উন্নতি হ'ব লাগিছিল তেনেধৰণে আমি উন্নতি দেখা পোৱা নাই সেই গতিকে আমি ক'ব বিচাৰোঁ জাতীয় জনগোষ্ঠী ঐক্য মঞ্চই যে যোৱা কালিৰ পৰা যুদ্ধংদেহী গতিত ডিব্ৰুগড় প্ৰশাসনে যি উন্নয়নমূলক কামবিলাক কৰি গৈ আছে সেই গতিকে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু আমাৰ তাতে প্ৰশ্ন আছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াত পতাকা উত্তোলন কৰিবৰ কাৰণেহে নে তেওঁলোকে যে চূণ তেল হানি গোটেই ডিব্ৰুগড় চহৰখন নতুনত্ব ৰূপ এটা দিয়াৰ পৰিকল্পনা কৰিছে আমি দেখা পাইছোঁ বা পথসমূহ যিসমূহ গাঁত আছিলে গাঁত পথসমূহ ৰাতিৰ ভিতৰত কালি আমি দেখা পাইছোঁ প্ৰায় ৰাতি 2-3টা বজালৈকে গোটা ৰাতি তেওঁলোকে গাঁত পথবিলাক মানে তালি টিপোলা মাৰি কিনে তেওঁলোকে সমস্যাবিলাক সমাধান কৰিব বিচাৰিছে সেই গতিকে আমি ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি আজি যিহেতু ইয়াত চিফ ছেক্ৰেটাৰী এটা বনাই দিলে চিফ ছেক্ৰেটাৰী থকাৰ বাবে মুখ্যমন্ত্ৰী অহাৰ কাৰণে এইবিলাক কাম কৰিছে নেকি এই কামবিলাক সদায় হৈ থাকিবনে জনসাধাৰণে এইবিলাকৰ পৰা সদায় ভুক্তভোগী হৈ আছে কিন্তু আমি পৰাপক্ষত কৰি থকা বিষয়বিলাকত তেওঁলোকে গুৰুত্ব সহকাৰে প্ৰদান নকৰে আমি ইমান দিনে কৈ আছোঁ যে ডিব্ৰুগড়ৰ বৃহৎ কৃত্ৰিম বানৰ সমস্যা আছে ডিব্ৰুগড়ৰ পাৰ্কিঙৰ সমস্যা আছে এইবিলাক সমস্যাৰ ওপৰত কিন্তু তেওঁলোকে কোনোদিন কাম কাজ কৰা আমি দেখা নাপালোঁ আজি আপোনালোকে দেখা পাইছে বা ডিব্ৰুগড় চহৰত বসবাস কৰা ৰাইজসমূহ বা ডিব্ৰুগড় জিলাবাসীয়ে দেখা পাইছে ডিব্ৰুগড় চহৰত যোৱা বিগত বছৰত কি ধৰণে বানপানীৰ এক কদৰ্যমূলক পৰিৱেশ হৈ গৈছে প্ৰায় 15 দিনকৈ ডিব্ৰুগড় চহৰ স্তব্ধ হৈ গৈছে আচলতে ক'ব গ'লে কি হয় যিটো ডিব্ৰুগড়ৰ মেইন পানী নিষ্কাশন যিটো আমাৰ ডিটিপি ড্ৰেইন বুলি কোৱা হয় এই ড্ৰেইনটো চাফা কৰাৰ ক্ষেত্ৰত বা তেওঁলোকৰ যি বহল কৰাৰ ক্ষেত্ৰত বা তেওঁলোকৰ যি ডিটিপি ড্ৰেইন আছে ড্ৰেইনটো বহু সংখ্যক মানে ডিব্ৰুগড় স্থানীয় বাসিন্দাই ড্ৰেইনটো বেদখল কৰিছে বেদখল কৰি ড্ৰেইনটোৰ যিমান পানী তেওঁলোকৰ ড্ৰেইনটোৰ যিমান ক্ষমতা আছে এই ক্ষমতা কিন্তু লাঘৱ কৰাৰ কাৰণে আমাৰ যিবিলাক ড্ৰেইনৰ যদি ক্ষমতা ওপৰ ভাৰহীনতা হৈ যোৱাৰ কাৰণে গোটেই ডিব্ৰুগড়ত বানপানী এটা কৃত্ৰিম বানৰ সৃষ্টি হৈছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে বিগত দিনত এই ড্ৰেইনটোৰ নামত বহু কোটি টকা চেংচন হৈছিল কিন্তু চেংচন হোৱা পইচাবিলাক কিন্তু সঠিক কামৰ ৰূপায়ণ হ'ল নে নহ'ল আমি দেখা পাওঁ অকল আমি চকুৰে দেখা যিসমূহ ৰাস্তাৰ পৰা যিসমূহ আমি দেখা পাওঁ সেইসমূহ জেগাতে চাফা কৰা দেখা যায় কিন্তু ভিতৰত যিবিলাক অঞ্চল আছে ড্ৰেইনৰ ভিতৰৰ জেগাবিলাকত কিন্তু তেওঁলোকে চাফা কৰা দেখা নাপালোঁ সেই গতিকে মুখ্যমন্ত্ৰীক এই ক্ষেত্ৰত এক দৃষ্টিগোচৰ আমি কৰিব বিচাৰিছোঁ তেওঁ উচিত তদন্ত কৰিব লাগে আৰু আহিবলগীয়া যিবিলাক ফাণ্ড অলৰেডি আৰু আহিব বুলি আমি গম পাইছোঁ যিবিলাক সমূহ ফাণ্ড আহিব এই ফাণ্ডবিলাক যদি সঠিক ৰূপত ৰূপায়ণ হ'ব লাগে যাতে আমাক এই বানপানীৰ সমস্যাৰ পৰা মুক্তকৰণ হ'ব লাগে আৰু দ্বিতীয় কথাটো হ'ল পাৰ্কিঙত যি এটা সমস্যা হৈছে ডিব্ৰুগড়খন যে মহানগৰলৈ পৰিৱৰ্তন হৈছে কিন্তু মহানগৰত ভাৰসাম্যতা কিমান আছে আজি মানে নাৰ্ছিং হোমবিলাকে হওক হোটেলে হওক বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানবিলাকক আমাৰ উন্নয়ন প্ৰাধিকৰণেই হওক বা পৌৰ নিগমেই হওক এনেধৰণে তেওঁলোকে পাৰ্মিশ্যনবিলাক দিছে অনুজ্ঞাপত্ৰবিলাক দিছে কিন্তু সেই সময়ত আপোনালোকে চাব আজিৰ তাৰিখত ডিব্ৰুগড় আমি যে মেইন হাৰ্ট অফ দ্য চিটি বুলি ক'লে ডিব্ৰুগড় মাৰৈপতি বা এছএছত তেওঁলোকৰ যিবিলাক ব্যৱসায় মানুহবিলাক তেওঁলোকে স্থায়ী নিগাজীয় ঘৰ আছে তেওঁলোকৰ কিন্তু প্ৰতি ঘৰৰ মানুহে 2খনকৈ 3খনকৈ গাড়ী আছে সেই গাড়ীবিলাকে তেওঁলোকে আমাৰ ৰাস্তা পাৰ্কিং কৰি ৰাখি দিয়ে সেই গতিকে আমাৰ গাঁও ভূঞি অঞ্চলৰ পৰা যিবিলাক মানুহ ব্যৱসায় বাণিজ্য কৰিবলৈ বা ডিব্ৰুগড় চহৰলৈ আহে তেওঁলোকে গাড়ী পাৰ্কিং থ'বলৈ জেগা নহয় আৰু বিভিন্ন ফুটপাথবিলাক তেওঁলোকে যিবিলাক আমাৰ ভেণ্ডৰবিলাক আছে ভেণ্ডৰবিলাক হয়তো মিউনিচিপালিটিয়ে যেনেধৰণে পাৰ্মিশ্যন দিব লাগে ক'ত বহাব লাগে তেওঁলোকে কিন্তু এনেধৰণে যে ফুটপাথত য'তে ত'তে বহি গৈছে মানুহ খোজকাঢ়িব যাবলৈ অসুবিধা হয় আপুনি বজাৰলৈ যদি যায় বজাৰত আপুনি ফুটপাথত খোজকাঢ়িব নাপায় আপুনি ৰাস্তাত খোজকাঢ়িব লাগিব সেই গতিকে ফুটপাথবিলাক ব্যৱসায়ীবিলাকে নিজৰ পৈতৃক সম্পত্তি হিচাপে ব্যৱহাৰ কৰি গৈ আছে এইবিলাক উচ্ছেদ হ'ব লাগিব তেতিয়াহে সঠিক ৰূপত এখন পৌৰ নিগম বা এখন উন্নত চহৰ হিচাপে আমি বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া দৃষ্টিগোচৰ কৰিব লাগে আৰু যাতে এনেধৰণে হ'ব নালাগে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া অহাৰ কাৰণে যে চূণ তেল হানি ডিব্ৰুগড়খন চাফা কৰিব লাগে গাঁত পথবিলাক মানে বন্ধ কৰিব লাগে সেইটো আমি বিচৰা নাই এইটো গতানুগতিকটো আমি বিচাৰিছোঁ আৰু দ্বিতীয়তে এটা কথা ক'ব বিচাৰিছোঁ যে ডিব্ৰুগড়ত বহুতো সমস্যা আছে এই সমস্যাক লৈ আমি জাতীয় জনগোষ্ঠী ঐক্য মঞ্চই কেইবাখনো আমি মেম'ৰেণ্ডাম আমি তেওঁলোকক স্মাৰকপত্ৰ দিছোঁ লগতে আমি সাক্ষাৎকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সাক্ষাৎকাৰৰ বাবে আবেদনো কৰিছোঁ কিন্তু আবেদন কৰাৰ পক্ষতো কিন্তু আমি 32টা জাতীয় জনগোষ্ঠী সংগঠনে ইমানবিলাক আবেদন কৰাৰ পিছত জিলা প্ৰশাসনে বা চিফ ছেক্ৰেটাৰী
মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিছে নে নাই আমি গম পোৱা নাই। আজি আমি যদি কওঁ 2024 চনৰ 6 তাৰিখ 10 মাহ 2024 চনৰ 6 তাৰিখ 10 মাহত আমি এখন স্মাৰকপত্ৰ দিছোঁ মাননীয় যোগেন মোহন আমাৰ গাৰ্জেন মন্ত্ৰী আৰু ৰেভিনিউ মিনিষ্টাৰ আছিল, তেখেতক এখন আমি মেম'ৰেণ্ডাম দিছিলোঁ তেখেতৰ বাসগৃহত গৈ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাক সাক্ষাৎকাৰ লাগে। আৰু ডিব্ৰুগড়ত যিটো আমাৰ বতিষ্ঠা সংগঠনৰ বিশেষ দাবী কিছুমান আছিল, তাৰে মুখ্য দাবী আছিল আমাৰ যে ডিব্ৰুগড়ত এখন থলুৱা বজাৰ নিৰ্মাণ কৰিব লাগে। যিহেতু ডিব্ৰুগড় জিলাত ডিব্ৰুগড় অঞ্চলত যিমানবিলাক আমাৰ নিবনুৱা ল'ৰা আমাৰ নিবনুৱা যুৱক যুৱতীসকল আছে, দল সংগঠন কৰা ব্যক্তিসকল আছে, আপোনালোকৰ সংবাদকৰ্মীসকলো আছে, যাতে আমাৰ এখন উন্নত মানৰ বজাৰ ইয়াত নাই। সেই গতিকে আমি কৈছিলোঁ যে এখন ইয়াত গ্ৰাম্য এখন অৰ্থনীতি উন্নয়নৰ কাৰণে এখন স্মাৰ্ট বজাৰ এখন বনাব লাগে আমাৰ ডিব্ৰুগড় চকিডিঙত। তাৰ কাৰণে আমি কৈছিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সাক্ষাৎকাৰ বিচাৰিছোঁ, কিন্তু আজিলৈকে আমি হৈ নুঠিল। তাৰপিছত আমি 30 তাৰিখ 11 মাহ 2024 চনত এখন আমি সাক্ষাৎকাৰ বিচাৰি আমি চিফ ছেক্ৰেটাৰীক কাগজ দিছোঁ, সেইখন আমি সাক্ষাৎকাৰ পোৱা নাই। তাৰ পৰৱৰ্তী পৰ্যায়ত আমি 21 তাৰিখ 12 মাহ 2024 চনত আমি উপায়ুক্তৰ জিলা আয়ুক্তৰ জৰিয়তে এখন দিছোঁ, আমি তাতো সাক্ষাৎকাৰ পোৱা নাই। তাৰপিছত আমি 4 তাৰিখ 1 মাহ 2025 জানুৱাৰীত আমি এখন দিছোঁ, মুখ্যমন্ত্ৰী আহিব বুলি আমি গম পাই। তাৰপিছত আমি সাক্ষাৎকাৰ পোৱা নাই। আৰু সৌদিনা আমি আকৌ 16 তাৰিখ 1 মাহ 16 তাৰিখ 16 জানুৱাৰী দিনাখন আমি আকৌ এখন মানে তেখেতৰ সাক্ষাৎকাৰৰ কাৰণে আমি আবেদন দিছোঁ, কিন্তু আজিলৈকে অহা কাইলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব, কিন্তু আজিলৈকে আমাক কোনো ধৰণৰ নিশ্চয়তা দিয়া নাই। আমি ভাবিবলৈ বাধ্য হৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কেৱল দলীয় বিজেপিৰ মুখ্যমন্ত্ৰী নেকি, বা দলীয় কাম কাজ কৰা দলীয় ব্যক্তিসকলৰ কাৰণে লগ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া হৈছে নেকি? আমি জাতীয় দল সংগঠনবিলাকে বা আমি অসমৰ নাগৰিক নহয় নেকি, বা আমি তেখেতৰ কাৰণে আমি প্ৰযোজ্য নহয় নেকি? আমাক দল সংগঠনবিলাকে আমি যে 32 টকা সংগঠনে তেখেতক যে আমি সাক্ষাৎকাৰ বিচাৰিছোঁ, এই কথাটো তেখেতে গম পায় নে নাপায় আমাৰো কিন্তু ভাবিবলৈ থল আমি ভাবিছোঁ যে এজন ডাইনামিক মুখ্যমন্ত্ৰী, যিজন মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় দল সংগঠনক লগ কৰিব যে ভয় খাব বা মুখামুখি হ'বলৈ তেওঁ কুণ্ঠাবোধ কৰিব, আমি কিন্তু নাভাবোঁ। আমি ভাবিছোঁ জিলা প্ৰশাসনে হয়তো বা চিফ ছেক্ৰেটাৰীয়ে তেখেতসকলক ক'ৰবাত গাফিলতি আছে নেকি, যে আমি বাৰম্বাৰ আমি তেওঁক সাক্ষাৎকাৰ কৰিব বিচাৰিছোঁ, কিন্তু তেখেতে সাক্ষাৎকাৰ দিব বিচৰা নাই। তেখেতে বিচৰা নাই নে তেখেতে আমাৰ যিখন পত্ৰ তেখেতে পোৱা নাই? সেই গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ পোনপটীয়া প্ৰশ্ন যে তেখেতে আমাক লগ কৰিব নে নকৰে। যদি তেওঁ নকৰে তেতিয়াহ'লে আমাক লিখিত ৰাইটিং হিচাপে এখন আমাক দলিল হিচাপে এখন আমাক পত্ৰ দিয়ক যে জাতীয় জনগোষ্ঠী ঐক্য মঞ্চক তেখেতে কিয় লগ কৰিব নোৱাৰে। সেই গতিকে বহুতো কথা আছে, যিবিলাক কথা আমি আজি সংবাদ মাধ্যমৰ দ্বাৰাই সকলোখিনি অৱগত কৰিব নোৱাৰোঁ। সেই গতিকে মুখ্যমন্ত্ৰীয়ে দৃষ্টিগোচৰৰ কাৰণে কথাখিনি ক'লোঁ। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক নিশ্চয় লগ পালে ডিব্ৰুগড় আৰু বহুতো জ্বলন্ত সমস্যা আছে, সেই সমস্যাৰ ওপৰত আমি তেখেতক আমি অৱগত কৰিম বুলি আমি আশা ৰাখি এই আজি সংবাদমেল আমি আয়োজন কৰিছিলোঁ। ধন্যবাদ। আচলতে আমি আজি অতি দুখেৰে এখন আমি সংবাদমেল আয়োজন কৰি জাতীয় জনগোষ্ঠী ঐক্য মঞ্চ ডিব্ৰুগড়ে আজি আমি সংবাদমেল আয়োজন কৰিবলৈ বাধ্য কৰালে এই চৰকাৰী যিসকল বিষয়া কৰ্মচাৰী আছে তেখেতলোকে। আচলতে অতিকৈ দুখ লগা কথা, ডিব্ৰুগড় চহৰখনত বৰ্তমান অৱস্থাত যেনেধৰণৰ পৰিস্থিতিয়ে বিৰাজমান হৈ আছে, আপোনালোকে নিশ্চয় সংবাদ মাধ্যমৰ আপোনালোকে যিহেতু নেকি জড়িত হৈ আছে, আপোনালোকে বিভিন্ন সময়ত আপোনালোকে এই আমাৰ বাতৰিবিলাক আপোনালোকে সুন্দৰভাৱে প্ৰচাৰ কৰিছে, আপোনালোকে চৰকাৰক দৃষ্টিগোচৰ কৰিছে, আপোনালোকক ধন্যবাদ জনাইছোঁ। তাৰ পৰিপ্ৰেক্ষিতত কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডিব্ৰুগড়খনক লৈ বৰ্তমান কেনেধৰণৰ তেখেতে আমাৰ ডিব্ৰুগড়খনক কেনেধৰণে উন্নীত কৰিব তাক লৈ আমাৰ কিন্তু জাতীয় জনগোষ্ঠী ঐক্য মঞ্চৰ আমাৰ এটা প্ৰশ্ন আহিছে। আমি তেখেতক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ আৰু তেখেতক কেইটামান সমস্যাৰ কথা তেখেতক আমি মুখ্যমন্ত্ৰীক অৱগত কৰিব বিচাৰিছোঁ। আমি কেইবাবাৰো তেখেতক সাক্ষাৎকাৰৰ কাৰণে ডিব্ৰুগড়ৰ জ্বলন্ত সমস্যাসমূহক লৈ আমি কেইবাবাৰো তেখেতক সাক্ষাৎকাৰৰ কাৰণে আমি প্ৰায় 5খনকৈ তেখেতলৈ আমি মেম'ৰেণ্ডাম দিলোঁ, তেখেতক সাক্ষাৎকাৰ বিচাৰিলোঁ, কিন্তু তেখেতলোকৰ চিফ ছেক্ৰেটাৰী বা জিলা আয়ুক্তৰ যোগেদি প্ৰশাসনিক বিষয়াসকলে এই কথাবিলাক কেনেধৰণে গুৰুত্ব প্ৰদান কৰিছে আমাৰ কিন্তু তাক লৈ প্ৰশ্ন আছে। আচলতে তেখেতলোকে মুখ্যমন্ত্ৰীয়ে অকলে কি ডিব্ৰুগড় চহৰত আহিলে তেখেতলোকৰ জনপ্ৰতিনিধিসকলক লৈ অকলে মেলে মিটিঙে ভাষণ দি তেখেতে গুচি যাব? ডিব্ৰুগড়ত যিবিলাক জ্বলন্ত সমস্যা হ'ব, এই সমস্যাসমূহক লৈ তেখেতে কেতিয়া সমাধান সূত্ৰ আগবঢ়াব? আমাৰ তাক লৈ জাতীয় জনগোষ্ঠী ঐক্য মঞ্চৰ প্ৰশ্ন আছে। আমাৰ মজিয়াৰ পৰা প্ৰশ্ন আছে, ডিব্ৰুগড়ত এটা আপোনালোকে নিশ্চয় অৱগত, পল্টন বজাৰ AMC ৰোডৰ যিটো পাৰ্কিঙৰ যিটো ব্যৱস্থা আপোনালোকে দেখিছেই। ইমাৰ্জেঞ্চি অৱস্থাত যদি তাত যদি কোনো প্ৰসূতি বা ইমাৰ্জেঞ্চি অৱস্থাত যিকোনো ব্যক্তি যদি আহে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অসম চিকিৎসা মহাবিদ্যালয়ত প্ৰৱেশ দুৱাৰ মুখত আপোনালোকে দেখিছে, আমি কেইবাবাৰো বাতৰি তাত সংগ্ৰহ কৰি বাতৰি পৰিৱেশন কৰিছোঁ, কিন্তু আজি পৰ্যন্ত তাত কোনো ধৰণৰ
আমাৰ ডিব্ৰুগড় পৌৰ নিগমে এতিয়ালৈকে কোনো ভাল পদক্ষেপ গ্ৰহণ কৰা দেখা নাপালোঁ। এইটো কিন্তু অতিকৈ লজ্জা অনুভৱ কৰিছোঁ। আমি সৈকত পাত্ৰ ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, আপুনি ডিব্ৰুগড়খনক মহানগৰ হিচাপে আটক ধুনীয়াকৈ যদি ৰাখিব বিচাৰিছে তেনেহ'লে আপোনালোকৰ দীৰ্ঘম্যাদী আঁচনিবিলাক আপোনালোকে প্ৰস্তুত কৰক। আজি মুখ্যমন্ত্ৰী আহিছে বুলি ডিব্ৰুগড় পৌৰ নিগমে চাবোন তেল সানি মেকআপ দি ধুনীয়া কৰি এজনী নাচনী কন্যাৰ নিচিনা ডিব্ৰুগড়খনক কেইদিনলৈ সজাই ৰাখিব, তাক লৈ আমাৰ প্ৰশ্ন আছে। জাতীয় জনগোষ্ঠী ঐক্য মঞ্চৰ মেকআপ সানি ধুনীয়া কৰি আচলতে মুখ্যমন্ত্ৰীক তেখেতলোকে আগুৱা ভাৰিবলৈ তেখেতলোকে যাতে চেষ্টা নকৰে, আমি ঐক্য মঞ্চ সকিয়নি জনাইছোঁ পৌৰ নিগমক। আপোনালোকে কি বিচাৰিছে? আমি যোৱাকালি আমি দেখিছোঁ যিটো যুদ্ধংদেহী প্ৰচেষ্টাৰে তেখেতলোকে ডিব্ৰুগড়খনক পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিবলৈ তেখেতলোকে যেনেধৰণৰ চেষ্টা কৰিছে, এই চেষ্টাক আমি ধন্যবাদ জনাইছোঁ। কিন্তু এই চেষ্টা আপোনালোকে কিমান দিনলৈ কৰিব, তাক লৈ আমাৰ প্ৰশ্ন আছে। আপোনালোকক মই পৌৰ নিগমক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। ডিব্ৰুগড়খনক লৈ বহুতো সমস্যা আছে, যিবিলাক সমস্যা আজি আপোনালোকে চকু মুদি গোটেই টাউনখন আপোনালোকে ঘূৰি ফুৰে, কিন্তু তাৰ ডিব্ৰুগড়খনত জ্বলন্ত সমস্যা, আমাৰ যি টাউনৰ ভিতৰে যিবিলাক সমস্যা আছে, এই সমস্যাবিলাকক আপোনালোকে আওকাণ কৰি চলি আছে। আপোনালোকে কেৱল অকলে যিসকল বাহিৰৰ পৰা আহিছে, ফুটপাথৰ পৰা দোকানীৰ পৰা লৈ বিভিন্ন অংকত আপোনালোকে অকলে মুনাফা আদায় কৰাৰ বাহিৰে ডিব্ৰুগড় পৌৰ নিগমে একো কাম কৰা নাই বুলি আমাৰ অনুভৱ হৈছে। এটা কথা কৈছোঁ, পল্টন বজাৰ যিহেতু নেকি আপোনালোকে নিশ্চয় গম পায় DTP ড্ৰেইনটোৰ কথা। আজি এটা ডাঙৰ প্ৰশ্ন, আমি যোৱাকালিও এখন সভা হৈছিল, তাতো আমি এই সভাত আমি এটা প্ৰস্তাৱ আগবঢ়াইছোঁ যে জাতীয় জনগোষ্ঠী ঐক্য মঞ্চই পল্টন বজাৰৰ 0 পইণ্টৰ পৰা যিহেতু নেকি নগৰ সুৰক্ষা নলা, চমুকৈ DTP ড্ৰেইন, জপৰা গাঁৱলৈকে যিটো আমাৰ ড্ৰেইন আছে, এই ড্ৰেইনৰ যিটো ব্যৱস্থা আজি পৰ্যন্ত আপোনালোকে সুফল একো দেখুৱাব পৰা নাই। আৰু DTP ড্ৰেইনক লৈ আজি বহুখিনি টকা আহিছিলে, টকাখিনি ক'ত গ'ল, কোনে খালে, কোন ব্যক্তি ইয়াত জড়িত হৈ এই টকাখিনিৰ লালসাত তেখেতলোকে টকাবিলাক খাই লৈ শেষ কৰিলে। আৰু ডিব্ৰুগড় জ্বলন্ত সমস্যা আজি পানীত যে বুৰি আছে, মেইন 1 নম্বৰ কাৰণটোৱে হ'ল পল্টন বজাৰ 0 পইণ্টৰ পৰা জপৰা গাঁৱলৈ থকা এই DTP ড্ৰেইনটো। আৰু ইয়াত লৈ আৰু এটা ডাঙৰ কথা, আমি আজি জাতীয় জনগোষ্ঠী ঐক্য মঞ্চই আমি ক'ব বিচাৰিছোঁ যে অবৈধভাৱে DTP ড্ৰেইনৰ কাষৰ যিবিলাক ভূমি আছে, সেই ভূমিসমূহ তেখেতলোকে অবৈধভাৱে দখল কৰি আছে। এই অবৈধ দখলসমূহ যিবিলাক ভূমি তেখেতলোকে দখল কৰিলে, এই ভূমিসমূহ তেখেতলোকে কেতিয়া উচ্ছেদ কৰিবলৈ তেখেতলোকে সৎসাহস হ'ব নাই, আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। মেয়ৰ ডাঙৰীয়াক প্ৰশ্ন কৰিছোঁ যাতে অবৈধ ভূমিসমূহ ধনে জনে থাকিলে নহ'ব, লাখ লাখ কোটি কোটি থকা যিসকল ব্যক্তিৰ লগত আপোনালোকে মিতিৰালি কৰে, যিসকল ধনৱান ব্যক্তিসকলৰ লগত আপোনালোকে মিতিৰালি কৰে, বৰ্তমান চৰকাৰে কি কৰি আছে, এইবিলাকক কিয় উচ্ছেদ কৰিব পৰা নাই? আপোনালোকে শিলহাকুত গৈ আপোনালোকে উচ্ছেদ কৰিছে, খিলঞ্জীয়া মানুহৰ ভূমিপুত্ৰক আপোনালোকে উচ্ছেদ কৰিবলৈ সাহস কৰিছে, কিন্তু আমাৰ ডিব্ৰুগড় চহৰত যিবোৰ আপোনালোকে 0 পইণ্টৰ DTP ড্ৰেইনটো জব্দ কৰি যিসকল ব্যক্তিয়ে ব্যৱসায় প্ৰতিষ্ঠান খুলিছে, কোনোবাই ঘৰ সাজিছে, কোনোবাই বাউণ্ডেৰী ৱাল মাৰিছে, এইসকলৰ ওপৰত কোনে নাকি লগাব? আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু নেকি আমাৰ ডিব্ৰুগড় জিলালৈ আমাৰ 26 জানুৱাৰী যিহেতু নেকি অহাকালি যিহেতু নেকি অনুষ্ঠান আছে, তেখেতে ইয়াত অনুষ্ঠানত থাকিব। তেখেতক আজি আমি সংবাদ মাধ্যমৰ জৰিয়তে তেখেতক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। পল্টন বজাৰৰ পৰা যিহেতু নেকি জপৰা গাঁৱলৈ যিটো DTP ড্ৰেইন আছে, অবৈধ যিসকল ভূমি দখল কৰি আমাৰ ড্ৰেইনটো আজি পানী যোৱাৰ যিটো ব্যৱস্থাটো, নলাটো তেখেতলোকে নিজৰ পৈতৃক সম্পত্তি ৰূপে তেখেতলোকে ব্যৱহাৰ কৰি আছে, এইসকল ব্যক্তিক আপোনালোকে অতি শীঘ্ৰে উচ্ছেদ কৰিব লাগিব। আৰু জাতীয় জনগোষ্ঠী ঐক্য মঞ্চই আমি দাবী জনাইছোঁ, যদি আপোনালোকে কৰিব নোৱাৰে, জাতীয় জনগোষ্ঠী ঐক্য মঞ্চক আপোনালোকে দিয়ক। আমি 32 জাতীয় জনগোষ্ঠী ঐক্য মঞ্চই আমি সকলো ওলাই আমি DTP ড্ৰেইনটো মুকলি কৰিবলৈ আমি কিন্তু কুণ্ঠাবোধ নকৰিম। আৰু তৃতীয়তে এটা কথা আছে, ডিব্ৰুগড়ৰ যিহেতু নেকি মাজমজিয়াত আপোনালোকে দেখিছে বিভিন্ন যান জঁটৰ সমস্যা, আজি পৰ্যন্ত কিন্তু কোনো আপোনালোকৰ যান জঁটৰ যিহেতু পাৰ্কিঙৰ আমাৰ সভাপতি ডাঙৰীয়া পৰৱৰ্তী বক্তব্যত তেখেতে আগবঢ়ালে, আমাৰ যিটো পাৰ্কিঙৰ ব্যৱস্থা আজিলৈকে আপোনালোকে কোনো সুফল দেখাব পৰা নাই। আৰু অসম চিকিৎসা মহাবিদ্যালয় যিহেতু নেকি প্ৰৱেশ দুৱাৰৰ যিটো পথ আছে, সেই পথছোৱাত অবৈধ পাৰ্কিং আমি কেইবাবাৰো তাত দেখিছোঁ। কিন্তু তাত আমি আপোনালোকক আজি সংবাদ মাধ্যমৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে পল্টন বজাৰৰ AMC কাষত থকা কিছুমান আমাৰ যিহেতু নেকি তাত জালাননগৰ টি ষ্টেট আছে, তেখেতলোকৰ পৰা যদি চৰকাৰে কিছু ভূমি লৈ তাত স্থায়ী এটা গাড়ী পাৰ্কিঙৰ যদি ব্যৱস্থা কৰে, হয়তো জালাননগৰৰ
বা অসম চিকিৎসা মহাবিদ্যালয় অসমৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল ব্যক্তি হয়তো তেখেতলোকে বহু সকাহ পাব আৰু যান জঁটৰ সমস্যাটো সমাধান হ'ব বুলি আমাৰ ধাৰণা হৈছে। আৰু তৃতীয়তে এটা কথা কওঁ, বৰ্তমান সময়ত ডিব্ৰুগড় চহৰখনৰ কথা আপোনালোকে ক'লেই, আজি যে নকইনাৰ দৰে সজাইছে, অকল এই নকইনা কেতিয়ালৈকে থাকিব আমাৰ এটা মুকলি প্ৰশ্ন। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কৈছোঁ, আৰু আমাৰ এটা একদম জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ এটা একদম লাষ্ট আমাৰ এটা দাবী আছিল, আমাৰ মূল থলুৱা যিসকল ব্যৱসায়ী প্ৰতিষ্ঠান আছিলে, যিসকল থলুৱা বেপাৰী আছিলে, থলুৱা ব্যৱসায়ী আছিলে, তেখেতলোকে অতি দূৰ দূৰণিৰ পৰা আহে। আমি এখন থলুৱা বজাৰৰ কথা কৈছিলোঁ, কিন্তু তেখেতলোকে আমাৰ সেই থলুৱা বজাৰৰ ক্ষেত্ৰত আজিলৈকে কোনো গুৰুত্ব প্ৰদান কৰা আমি ভূমিকা গ্ৰহণ কৰা নেদেখিলোঁ। আমি জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চই ক্ষোভ প্ৰকাশ কৰিছোঁ, কিন্তু তাৰ পৰিৱৰ্তে তেখেতলোকে কিন্তু মন্দিৰ সাজিছে, তেখেতলোকে অফিচ বনাইছে, সকলোবোৰ তেখেতলোকে বনাইছে, কিন্তু থলুৱা মানুহবিলাকক বঞ্চিত কৰি থলুৱা মানুহসকলক এখন থলুৱা বজাৰ নিৰ্মাণ কৰি দিবলৈ তেখেতলোকে কিয় আজি পৰ্যন্ত কোনো ভূমি আবণ্টন কৰিব পৰা নাই, তাক লৈ আমাৰ ডাঙৰ প্ৰশ্ন হৈছে। সেয়ে অনাগত দিনত আমি আকৌ আপোনালোকৰ আগত সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিম। সেয়ে আজি আমি ইমানখিনি কৈছোঁ। আৰু সদশেষত মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু নেকি চকুত পৰেগৈ, যাতে জাতি জনগোষ্ঠীয় ঐক্য মঞ্চই আমি খুব কম সময়ৰ ভিতৰত তেখেতক আমি লগ কৰিব বিচাৰি আছোঁ। কেইবাবাৰো মেম'ৰেণ্ডাম দিয়াৰ পিছত তেখেতে আমাক কোনো সুফল, তেখেতলোকৰ চিফ ছেক্ৰেটাৰীয়ে হওক বা জিলা আয়ুক্তৰ যোগেদিয়ে হওক, কোনো আমি সুফল পোৱা নাই। তেখেতে যদি এই সংবাদ মাধ্যমৰ জৰিয়তে তেখেতৰ এই বাতৰি যদি তেখেতৰ কাণত পৰিছে, তেখেতে অতি শীঘ্ৰেই যাতে আমাৰ জাতি জনগোষ্ঠীয় ঐক্য মঞ্চক আমাক লগ হোৱাৰ আমাক সাক্ষাৎকাৰৰ এটা ব্যৱস্থা কৰি দিব বুলি আমি অনুৰোধ থাকিল। ধন্যবাদ।